নমস্কাৰ স্বাগতম আপুনি চাই আছে সিটি 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী এতিয়া ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে জিএমচিএইচৰ আইসিইউ তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে অখিল গগৈ চিকিৎসাধীন হৈ থকা জিএমচিএইচলৈ এতিয়া দৈনিক হোঁত বৈছে ৰাজ্যৰ বাঘা বাঘা ৰাজনীতিকৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ আইসিইউত স্থবিৰ কংগ্ৰেছ এআইডিএফৰ মৃত্যুতা হত্যাগত মৃত্যুতাৰ মধ্যমণি তৰুণ গগৈ এখোজ আগবাঢ়ি দুখোজ পিছুৱাইছে দুয়োটা দল 25 আগষ্টলৈ ঠিকেই আগবাঢ়িছিল কংগ্ৰেছ এআইডিএফৰ মৃত্যুতাৰ প্ৰসংগ হুইজ বদৰুদ্দিন বুলি একালত দম্ভালি মৰা তৰুণ গগৈয়ে আগভাগ লৈছিল মৃত্যুতাত নিজ বাসগৃহতে অনুষ্ঠিত কৰিছিল বৈঠক আগবাঢ়ি আহিছিল আজমলো বিজেপিক ৰোধৰ স্বাৰ্থত দুয়োজনে পাহৰি গৈছিল পুৰণি শত্ৰুতা প্ৰায় নিশ্চিত হৈছিল দুই দলৰ মৃত্যুতা কিন্তু 26 আগষ্টত হঠাৎ খেলিমেলি লাগিল তৰুণ গগৈৰ শৰীৰত ধৰা পৰিল কোভিড-19ৰ অৱস্থিতি তেতিয়াৰে পৰা আজিলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে চিকিৎসাধীন হৈ আছে তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকী কৰোনা আঁতৰিল যদিও 85 বছৰীয়া শৰীৰৰ পৰা এতিয়াও আঁতৰা নাই দুৰ্বলতা অৱশ্যে 44 দিন চিকিৎসাধীন হৈ থকাৰ পাছতো আজিও সক্ৰিয় তৰুণ গগৈ সেই দুৰন্ত তৰুণৰ সৈতে মন্ত্ৰণা কৰিবলৈ প্ৰতিদিনে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ আইসিইউলৈ সোঁত বৈছে ৰাজনীতিকৰ কংগ্ৰেছ শিবিৰৰ নেতাৰ কথা বাদেই দিলো আগন্তুক নিৰ্বাচনৰ অংক মিলাবলৈ শয্যাশায়ী তৰুণ গগৈৰ কাষলৈ ঢাপলি মেলিছে দুই সাংসদ বদৰুদ্দিন আজমল আৰু অজিত ভূঞায়ো জ্যেষ্ঠ গগৈৰ সৈতে আলোচনাৰ পাছত গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে চিকিৎসাধীন হৈ থকা আনজন গগৈ অখিলৰ সৈতেও মত বিনিময় দুই নেতাৰ কিন্তু ইমানৰ পাছতো নিশ্চিত হোৱা নাই মহাজোঁটৰ সমীকৰণ আজমলৰ স্পষ্ট কথা মৃত্যুতাৰ কথা হ'ব কেৱল তৰুণ গগৈৰ লগত আনৰ লগত নহয় অৰ্থাৎ ৰাজ্যৰ ৰাজনীতিত এতিয়াও অপ্ৰতিৰোধ্য 85 বছৰীয়া এইগৰাকী দুৰন্ত তৰুণ এতিয়া অপেক্ষা কেৱল তৰুণ গগৈ সুস্থ হৈ উঠালৈ আইসিইউৰ পৰা ওলাই অহাৰ পাছতে নতুন মাত্ৰা পাব কংগ্ৰেছ এআইডিএফৰ মৃত্যুতাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জিএমচিএইচত তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ললে ৰিপুণ বৰাই ক্ৰমাৎ উন্নতি হৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ এসপ্তাহৰ ভিতৰতে তৰুণ গগৈক ৰিলিজ দিয়াৰ সম্ভাৱনা বিজেপিক উৎখাত কৰিবলৈ মহাজোঁট কৰাৰ মন্তব্য ৰিপুণ বৰাৰ মহাজোঁটে 80খন আসন লাভ কৰিব বুলি আশাবাদী ৰিপুণ বৰা আনহাতে মহাজোঁটৰ ক্ষেত্ৰত অখিল গগৈৰ কিছু ডিমত আছে বুলিও মন্তব্য কৰে ৰিপুণ বৰাই তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ খবৰ ল'লোঁ আজি প্ৰথমবাৰ মই আহোঁতে তেখেতৰ স্বাস্থ্যটো বেয়াই আছিলে কিন্তু আজি দেখিছোঁ তেখেতৰ স্বাস্থ্য যথেষ্ট ভাল যথেষ্ট উন্নত তেখেতে হুইল চেয়াৰত ৰুমৰ ভিতৰতে ঘূৰা পকা কৰি আছে আৰু অলপ অলপ নিজে উঠি বহিব কিন্তু তেখেতে কথা সুন্দৰকৈ পাতিব পাৰে আৰু মই বেছিকেলি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে দুই এটা পলিটিকেল কথা পাতিলোঁ এইকেইদিনৰ ডেভেলপমেণ্টখিনি তেওঁক জনালোঁ আৰু ডাক্তৰক মই সুধিলোঁ ডাক্তৰে কৈছে এসপ্তাহমানৰ ভিতৰত হয়তো তেখেতক হয়তো ৰিলিজ দিব পাৰিব অখিল গগৈৰ স্বাস্থ্য মোটামুটি মই এতিয়া ভালেই দেখিছোঁ তেওঁ অৱশ্যে শুই আছে শুই আমাৰ লগত কথা পাতিলে কিন্তু যিখিনি বুজিলোঁ আৰু স্বাস্থ্য ভাল আৰু অখিল গগৈৰ লগত কোনো ৰাজনীতিৰ কথা আজি নাই যিহেতু আমি মহাজোঁটৰ কথা কৈছোঁ আৰু আমি আশাবাদী সেইকাৰণে মহাজোঁট হিচাপে আমাৰ আগৰ যিটো টাৰ্গেট আছিলে মিছন 80 আমি ইয়াৰ ভিতৰত থাকিম আমি মিত্ৰজোঁট হ'লেও আমাৰ স্পষ্ট কথা আমি বিগ ব্ৰাদাৰ্ছ হৈ থাকিম আৰু মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰাই হ'ব লাগিব সেইটোত কোনেও দ্বিমত কৰা নাইকিয়া তেওঁলোকেও দ্বিমত কৰা নাই গতিকে মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ পৰা হ'ব লাৰ্জেষ্ট পাৰ্টি কংগ্ৰেছ হ'ব কংগ্ৰেছ দলৰ পৰা হ'ব এতিয়া কুৱেশ্যনটো হৈছে আপোনালোকে যিটো কংগ্ৰেছ দলৰ পৰা কোন হ'ব মুখ্যমন্ত্ৰী সেইটো কথা আমি ডিচাইড নকৰোঁ কি ক'লে হাইকমাণ্ডে যদি আপোনাক বিচাৰে নাই ডেফিনেটলি দিলেতো সাজু থাকিম এতিয়া নাথাকিম সাজু যদি হাইকমাণ্ডে দিয়ে কিন্তু আজিৰ তাৰিখত মই স্পষ্টভাৱে কৈছোঁ আজিৰ তাৰিখত মই নিজে দলৰ সভাপতি হিচাপে মই তিলমাত্ৰাও মই সেই কথা ভবা নাই মোৰ একমাত্ৰ কাম হৈছে 24 ঘণ্টা কেনেকৈ গভৰ্ণমেণ্টটো আনিব পাৰোঁ কি অংকত আনিব পাৰোঁ অকল মই সেইটোতেহে ব্যস্ত আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টিআৰপি বৃদ্ধিৰ নামত জালিয়াতি তিনিটাকৈ ৰাষ্ট্ৰীয় চেনেলৰ
ৰিপাব্লিক টিভিৰ বিৰুদ্ধে বিস্ফোৰণ মুম্বাই আৰক্ষীৰ সঞ্চালক সম্পাদকক শীঘ্ৰে জেৰা কৰিব মুম্বাই আৰক্ষীয়ে আজি এক সংবাদ মেলত মুম্বাই আৰক্ষী প্ৰধানে কয় যে ধন ব্যয় কৰি ৰিপাব্লিক টিভিয়ে প্ৰতি সপ্তাহে বৃদ্ধি কৰিছে টিআৰপি ইতিমধ্যে এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শীঘ্ৰে সমন জাৰি কৰিব ইংৰাজী নিউজ চেনেলটোৰ সঞ্চালক সম্পাদককে ধৰি কেইবাজনো কাৰ্যবাহীক তদন্ত কৰিব ৰিপাব্লিক টিভিৰ বেংক একাউণ্ট টিআৰপি বৃদ্ধিৰ নামত জালিয়াতি তিনিটা ৰাষ্ট্ৰীয় চেনেলৰ ৰিপাব্লিক টিভিৰ বিৰুদ্ধে বিস্ফোৰণ মুম্বাই আৰক্ষীৰ সঞ্চালক সম্পাদকক শীঘ্ৰে জেৰা কৰিব মুম্বাই আৰক্ষীয়ে আজি এক সংবাদ মেলত মুম্বাই পুলিচ কমিশনাৰে কয় যে ধন ব্যয় কৰি ৰিপাব্লিক টিভিয়ে প্ৰতি সপ্তাহে বৃদ্ধি কৰিছে টিআৰপি ইতিমধ্যে এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে শীঘ্ৰেই সমন জাৰি কৰিব ইংৰাজী নিউজ চেনেলটোৰ সঞ্চালক সম্পাদককে ধৰি কেইবাগৰাকীও কাৰ্যবাহীক তদন্ত কৰিব ৰিপাব্লিক টিভিৰ বেংক একাউণ্ট আৰু এই খবৰে স্বাভাৱিকতে তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ভিতৰ চৰাত কিয়নো তিনিটাকৈ চেনেলৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ টিআৰপি বৃদ্ধিৰ নামত জালিয়াতি তিনিটাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেলৰ ৰিপাব্লিক টিভিৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ কেতবোৰ তথ্য ইতিমধ্যে মুম্বাই আৰক্ষীয়ে লাভ কৰিছে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে আৰু সেই তথ্যসমূহ সংগ্ৰহ কৰিয়েই আজি এক সংবাদমেল সম্বোধন কৰে মুম্বাই পুলিচ কমিশনাৰগৰাকীয়ে আৰু এই সংবাদমেলতে সদৰি কৰে এই কথা অতি শীঘ্ৰে জেৰা চলোৱা হ'ব ধন ব্যয় কৰি ৰিপাব্লিক টিভিয়ে প্ৰতি সপ্তাহে বৃদ্ধি কৰি আহিছে টিআৰপি আৰু এই ক্ষেত্ৰত অতি শীঘ্ৰেই সমন জাৰি কৰিব ইংৰাজী নিউজ চেনেলটোৰ সঞ্চালক সম্পাদককে ধৰি কেইবাগৰাকীও কাৰ্যবাহীক লগতে তদন্ত কৰা হ'ব ৰিপাব্লিক টিভিৰ বেংক একাউণ্ট প্ৰায় 40,000 কোটি টকাৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে ধন ব্যয় কৰি প্ৰতি সপ্তাহে টিআৰপি বৃদ্ধি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আগশাৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেলটোৰ বিৰুদ্ধে আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰাৰ সৈতে এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ অসীম এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ যে টিআৰপি ক্ৰয় বিক্ৰয়ৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ হয় জয়ন্ত এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো যিটো গোটেই ভাৰতত চাঞ্চল্যৰ সৃষ্টি কৰিছে যে স্বয়ং মুম্বাই আৰক্ষী প্ৰধানে সংবাদমেলযোগে ঘোষণা কৰিছে যে ৰিপাব্লিক টিভিৰ দৰে এটা আগশাৰী টিভি চেনেল আৰু লগত আৰু দুটা টিভি চেনেলে টিআৰপি মেনিপুলেশ্যন কৰি আহিছে আৰু তাৰ বাবে তেওঁলোকে বৃহৎ পৰিমাণৰ ধন মানুহৰ নামত ব্যয় কৰি আহিছে আৰু স্বাভাৱিকতে এই অভিযোগে ভাৰতৰ যিটো সংবাদ ক্ষেত্ৰৰ প্ৰতি এটা ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে আচলতে টিভি জগতখন বা সংবাদ জগতখন কেনেদৰে পৰিচালিত হৈ আহিছে আজি মূলতঃ তিনিটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে মুম্বাই আৰক্ষী প্ৰধান পৰমবীৰ সিঙে তেওঁ উল্লেখ কৰিছে যে প্ৰতি ঘৰ গৃহস্থক যিসকলৰ ঘৰত টিভি আছে যিসকল নিৰক্ষৰ লোক তেওঁলোকক 500 টকাকৈ দৈনিক দিয়ে 500 টকাকৈ দিয়ে আৰু তেওঁলোকে 24 ঘণ্টাই ৰিপাব্লিক টিভিটো লগাই ৰাখে সেইটো এটা ডাঙৰ অভিযোগ আনিছে আৰু 2 নম্বৰতে যিসকলে টিভিৰ লগত জড়িত বা তেওঁলোকৰ যিসকল কোম্পানীৰ লোক বা ৰিপাব্লিক টিভিৰ প্ৰতিষ্ঠানৰ লোকে মানুহৰ ঘৰে ঘৰে গৈ পৰীক্ষা কৰে যে তেওঁলোকে টিভিটো লগাই ৰাখিছে নাই আৰু 2 নম্বৰ কথা এই গোটেই যিটো ৰেকেট তেওঁলোকে আজি উদ্ধাৰ কৰিছে মুম্বাই আৰক্ষীয়ে অভিযান চলাই তাৰ ভিতৰত দেখা গৈছে যে দুজন লোকক ইতিমধ্যে এৰেষ্ট কৰিছে আৰু তেওঁলোকৰ পৰা এই সম্পৰ্কত বহু তথ্য উদ্ধাৰ কৰিছে আৰু 4 নম্বৰ অভিযোগটো হ'ল যে ইতিমধ্যে আমাৰ হাতলৈ খবৰ আহিছে যে ৰিপাব্লিক টিভিৰ লগতে আৰু দুটা টিভি চেনেলৰ সঞ্চালক এডিটৰ আৰু কেইবাজনো বিষয়ববীয়াক মুম্বাই আৰক্ষীয়ে সমন জাৰি কৰিছে যাতে তেওঁলোকক জেৰা কৰিব আৰু ৰিপাব্লিক টিভিৰ যিটো বেংক একাউণ্ট তেওঁলোকৰ বেংক একাউণ্টৰ ধনৰ পৰীক্ষা কৰিব আৰু যদি তাত ইৰেগুলাৰিটিজ পায় ধনৰ ট্ৰেনজেকশ্যনৰ যদি ইৰেগুলাৰিটি পায় তেনেহ'লে সেয়া ফ্ৰিজ কৰা হ'ব বুলিও ঘোষণা কৰিছে স্বাভাৱিকতেই এই অভিযোগে ভাৰতৰ সংবাদ জগতত চাঞ্চল্য সৃষ্টি কৰিছে ইতিমধ্যে এই সম্পৰ্কত বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হয়তো আৰু কিছু সময়ৰ পিছত আমি এই ভয়ংকৰ অভিযোগৰ আৰু কি কোনফালে গতি কৰে সেই আমি জানিব পাৰিম
জয়ন্ত নিশ্চয়কৈ বিশেষ তাৎপৰ্য বহন কৰিছে অসীম কুমাৰ বৰা এইখিনি মুহূৰ্তত এই খবৰে বিশেষকৈ আগশাৰীৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেল ৰিপাব্লিক টিভি য'ত টেলিভিছন ৰেটিং পইণ্টৰ নামত এনেদৰে ধনৰ বিনিময়ত সপ্তাহে সপ্তাহে টিআৰপি ক্ৰয় কৰা হয় এনে কিছু তথ্য এই মুহূৰ্তত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰি সংবাদমেল সম্বোধন কৰিছে কিন্তু এই মুহূৰ্তত যদি চোৱা হয় এই পটভূমিটো অসমৰ ক্ষেত্ৰত যদি চোৱা হয় অসমৰ ক্ষেত্ৰত কেনেভাৱে বিশ্লেষণ কৰিব পৰা যায় যিটোৰ ওপৰত ভিত্তি কৰি ধৰক এনেকুৱা ধৰণৰ এটা ব্যৱসায় বা এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া গতিকে তেনেস্থলত অসমৰ পটভূমিৰ কথা কি ক'ব পৰা যায় এটা যেহেতু বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে টিআৰপি ক্ৰয়ৰ এটা বিস্ফোৰক তথ্য হয় হয় এটো অসম বুলি নহয় গোটেই বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে যে টিভি টিআৰপি মেনিপুলেট কৰা হয় বা টিভি টিআৰপি যি বৃদ্ধি কৰিবৰ কাৰণে টিভি প্ৰতিষ্ঠানসমূহে বা বাতৰি সংবাদ প্ৰতিষ্ঠানসমূহে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু সেই ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছিল কিন্তু সেয়া এই সত্যতাটো তথ্য সহকাৰে প্ৰতিপন্ন কোনেও কৰা নাছিল বা তেনেকৈ কৰিবলৈ বিচৰা নাছিল আজি অসমৰ ক্ষেত্ৰতো তেনেকুৱা বিভিন্ন ধৰণৰ অভিযোগ উঠে আপুনি সুধিছে অসমৰ ক্ষেত্ৰত কেনেকুৱা অসমৰ ক্ষেত্ৰতো অসমতো 6-7টাকৈ টিভি চেনেল আছে তাতো বহুত সময়ত অভিযোগ উত্থাপন হয় যে টিআৰপিটো মেনিপুলেট কৰা হয় আৰু টিআৰপি মেনিপুলেট কৰিয়ে তেওঁলোক আগবাঢ়ি যাব খোজে এডভাৰটাইজিং বেছিকৈ লয় কিন্তু সেয়া কোনো অনুসন্ধান বা কোনো তথ্যৰ ভিত্তিত আজিলৈকে কোনো প্ৰতিষ্ঠা কৰিব পৰা নাই কিন্তু মুম্বাইত যিটো হৈছে আজি ৰিপাব্লিক টিভিৰ ক্ষেত্ৰত যিটো হৈছে সেইটো কোনো বেলেগ সংবাদ প্ৰতিষ্ঠানে অনুসন্ধান কৰি সেই তথ্য পোহৰলৈ অনা নাই সেয়া স্বয়ং মুম্বাই আৰক্ষী প্ৰধান পৰমবীৰ সিঙে সেইটো আজি সংবাদমেল যোগে আজি ৰাজহুৱা সংবাদমেল অনুষ্ঠিত কৰিছে তেওঁ কোনো বাইট দিয়া নাই বা তেওঁ কোনো বেলেগ প্ৰতিষ্ঠানে অভিযোগ কৰা নাই স্বয়ং মুম্বাই আৰক্ষী প্ৰধানে সেই তথ্যটো ফাদিল কৰিছে গতিকে স্বাভাৱিকতেই এই কথাটো প্ৰতিষ্ঠা হৈছে যে টিআৰপি ৰেটিং পইণ্টৰ কাৰণে মেনিপুলেট কৰা হৈ আহিছে আৰু ৰিপাব্লিক টিভি জয়ন্ত এইখিনিতে এটা কথা কওঁ যে ৰিপাব্লিক টিভি বেছি পুৰণা টিভি চেনেল নহয় আজি 4-5 বছৰ আগতে এই চেনেলটো প্ৰতিষ্ঠা কৰিছে অৰ্ণৱ গোস্বামী তেওঁ এডিটৰ ইন চিফ কিন্তু দুসপ্তাহৰ পিছতেই প্ৰতিষ্ঠা হোৱাৰ দুসপ্তাহৰ পিছতেই সকলো চেনেলক অতিক্ৰম কৰি তেওঁলোকে প্ৰথম পজিশ্যন পায় টিআৰপিৰ ক্ষেত্ৰত স্বাভাৱিকতে তেতিয়া বহুতৰ মাজত সন্দেহ হৈছিল যে সঁচাকৈ এই টিআৰপিটো কিমান ন্যায্যতা আছে কিন্তু আজি দেখা গৈছে যে মুম্বাই পুলিচে যদি এই অভিযোগ সঁচাকৈ সত্য প্ৰমাণিত হয় তেনেহ'লে আমাৰ ভাৰতৰ সংবাদ টিভি সংবাদ জগতখনৰ প্ৰতি এটা ডাঙৰ সন্দেহৰ প্ৰশ্ন আহি পৰিব নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে অসীম বৰা আপোনাৰ সৈতে আপুনি সংযুক্ত হৈ থাকক এই মুহূৰ্তত মুম্বাই আৰক্ষীৰ ভাষ্য আমাৰ হাতত আহি পৰিছে যে সংবাদমেল সম্বোধন কৰা হৈছিল পৰমবীৰ সিঙে সংবাদমেল সম্বোধন কৰিছিল মুম্বাই পুলিচ কমিশ্যনাৰগৰাকীৰ মন্তব্য এই মুহূৰ্তত আমি আগবঢ়াই লৈছোঁ एक नया रैकेट जो कि मुंबई पुलिस के हमारी क्राइम ब्रांच के हाथ लगा है अनर्थ किया गया है ये रैकेट है फॉल्स टीआरपी का टेलीविजन की जो एडवर्टाइजिंग इंडस्ट्री है उसका एस्टिमेट 30 से 40 हजार करोड़ के बीच में लगाया जाता है टीआरपी को मेजर करने के लिए एक बीएआरसी नाम की एक एजेंसी है ऑर्गेनाइजेशन है इन्वेस्टिगेशन के दौरान ये बात सामने आई कि कुछ एक्स एम्प्लॉयज हंसा के जो कि बीआरसी के साथ काम करते हैं वो इस डेटा को कॉम्प्रोमाइज कर रहे थे टेलीविजन चैनल से शेयर कर रहे थे जो हमारे सामने जानकारी आई जो अब तक इन्वेस्टिगेशन हुआ उसमें 3 ऐसी आइडेंटिटीज हैं या 3 ऐसे चैनल्स कहूँगा जिनके बारे में हमको जानकारी प्राप्त हुई है एविडेंस प्राप्त हुई है 2 तो छोटे चैनल थे फक्त मराठी एंड बॉक्स सिनेमा इनके जो ओनर्स हैं उनको आज कस्टडी में ले लिया गया है अरेस्ट कर लिया गया है बीएआरसी ने जो अपनी एनालिटिकल रिपोर्ट सबमिट की है उसमें जो नाम सामने आया है वो है रिपब्लिक टेलीविजन का जिसमें के सस्पिशन ट्रेंड्स टीआरपी के देखे गए हमने ऐसे कस्टमर्स जिनको अप्रोच किया गया था मैनिपुलेट किया गया था जब उनको बुला के उनसे पूछताछ करी तो उन्होंने एडमिट किया कि उनको पैसा दिया गया था ये विशेष चैनल को ऑपरेट करने के लिए जो गुने के इन्वेस्टिगेशन में जो अब सामने आ रहे हैं और रिपब्लिक टीवी वहाँ काम करने वाले लोग या उस कंपनी के डायरेक्टर्स या प्रमोटर्स इन्वॉल्व होने के चांसेस हैं আৰু সেয়া আছিল আৰক্ষী আয়ুক্তগৰাকীৰ মন্তব্য মুম্বাই আৰক্ষী আয়ুক্তগৰাকীয়ে এনে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰতা আছে আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম বৰা অসীম পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আপুনি উল্লেখ কৰিছে যে টিআৰপিক লৈ এই মুহূৰ্তত এটা সন্দিহান সকলোৰে মনত উদয় হৈছে এই সমগ্ৰ তথ্য সন্মুখলৈ অহাৰ পিছত গতিকে এতিয়া প্ৰশ্ন হয় আৰক্ষী আয়ুক্তগৰাকী উল্লেখ কৰিছে যে দুগৰাকীক লোকক তেওঁলোকে গ্ৰেপ্তাৰ কৰি প্ৰশ্ন কৰিছিল আৰু তেতিয়াই জানিব পৰা হৈছিল যে সেই চেনেলটো সেই বিশেষ চেনেলটো অপাৰেট কৰিবলৈ তেওঁলোকক ধন দিয়া হৈছিল
হয়, মুম্বাই আৰক্ষী আয়ুক্তগৰাকীয়ে সকলো কথা সদৰি কৰিছেই আৰু তেওঁ দুটা কথা গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁলোকৰ অনুসন্ধানত সেই তথ্যখিনি পোহৰলৈ অহাৰ উপৰি যি দুজন লোকক এৰেষ্ট কৰিছে তেওঁলোকে সেই গোটেই প্ৰক্ৰিয়াটোৰ কথা মুম্বাই আৰক্ষীক স্বীকাৰ কৰিছে আৰু সেই স্বীকাৰোক্তিৰ ভিত্তিতেই তেওঁলোকে আজি এই সংবাদমেলত সকলো কথা সদৰি কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মুম্বাই আৰক্ষী আয়ুক্তগৰাকীয়ে এই তথ্য ফাদিল কৰাৰ পাছতেই আজি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইতিমধ্যে আমাৰ হাতলৈ বহু তথ্য আহিছে যে বিভিন্ন দল সংগঠনৰ সচেতন ব্যক্তিয়ে আশংকা প্ৰকাশ কৰিছে যে এনেকুৱা ধৰণৰ ঘটনা এটা সদায় টিভি চেনেলবিলাকত হৈ আছে, কিন্তু প্ৰথমবাৰৰ বাবে মুকলি হৈছে, প্ৰথমবাৰৰ বাবে স্বয়ং আৰক্ষী প্ৰধানৰ মুখত এই তথ্য পোহৰলৈ আহিছে। আৰু এটা কথা, যদি আজি আৰক্ষীয়ে ঘোষণা কৰিছে, মুম্বাই আৰক্ষী আয়ুক্তই ঘোষণা কৰিছে যে ৰিপাব্লিক টিভিৰ সঞ্চালক, প্ৰমোটাৰ আৰু এডিটৰক সমন জাৰি কৰা হ'ব আৰু এই সমন জাৰি কৰাৰ পাছতে তেওঁলোকক জেৰা কৰা হ'ব। গতিকে নিশ্চয় এই জেৰাত হয়তো আৰু বহু তথ্য পোহৰলৈ আহিব। আৰু এটা কথা, TRPৰ লগত সদায় বিজ্ঞাপনৰ কথাটো জড়িত হৈ থাকে যে ভাৰতৰ সংবাদ চেনেলত কি হয়, য'ত বেছি TRP থাকে, যিটো টিভি চেনেলৰ বেছি TRP থাকে সেই টিভি চেনেলে বিজ্ঞাপন বেছি পায়। গতিকে এতিয়া সেই বিজ্ঞাপন ক'ৰ পৰা কেনেদৰে আহিছে বা ধনৰ লেনদেনো তেওঁলোকে পৰীক্ষা কৰিব, সংবাদমেলত তেওঁলোকে ঘোষণা কৰিছে। আৰু ৰিপাব্লিক টিভিৰ বেংক একাউণ্ট তেওঁলোকে ভেৰিফাই কৰিব। যদি এইটো কৈছে, যদি তাত টকা পইচাৰ লেনদেনত কিবা অনিয়ম দেখা পায় তেনেহ'লে ৰিপাব্লিক টিভিৰ বা আন দুটা টিভিৰ একাউণ্ট ফ্ৰিজ কৰি দিব। গতিকে যদি এই ধৰণৰ পৰ্যায়লৈ যায় তেনেহ'লে আমি হয়তো আৰু বহুত ভয়ানক তথ্য আমাৰ পোহৰলৈ আহিব। সংবাদ জগতৰ আঁৰত চলি থকা বহু তথ্য হয়তো পোহৰলৈ আহিব। তাৰ বাবে আমি হয়তো আৰু কিছু ঘণ্টা অপেক্ষা কৰিব লাগিব। জয়ন্ত, সংবাদ জগতৰ বহু অকথিত কাহিনী, বিশেষকৈ বৈদ্যুতিন সংবাদ মাধ্যমৰ বহু অকথিত কাহিনী সন্মুখলৈ অহাৰ পথত অসীম এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম, নিশ্চয়কৈ এয়া এক নজিৰবিহীন ঘটনা। TRP মেনুপুলেট বা ফেব্ৰিকেট কৰাৰ ক্ষেত্ৰত এনেধৰণৰ এটা চেনেলৰ বিষয়ববীয়াক সমন জাৰি কৰিবলগীয়া এটা বিষয় নিশ্চয়কৈ সংবাদ জগতৰ ইতিহাসত এক নজিৰবিহীন ঘটনা। অসীম, হয়, এইটো আচলতে অসম নহয় গোটেই ভাৰতৰ সংবাদ জগতৰ বাবে অতি লজ্জাজনক ঘটনা হৈছে। যদি সঁচাকৈ এই মুম্বাই আৰক্ষীৰ অভিযোগ কিমান সঁচা এতিয়া আমি ক'ব নোৱাৰোঁ, সংবাদমেল যোগে ক'লেই যে সঁচা হ'ব সেইটো নহয়। কিন্তু যিহেতু স্বয়ং আৰক্ষী আয়ুক্তই ঘোষণা কৰিছে, গতিকে ইয়াত নিশ্চয় তেওঁলোকৰ হাতত বহু তথ্য আছে আৰু সেই তথ্যৰ ভিত্তিতে তেওঁলোকে এই অভিযোগ আনিছে আৰু সেই তথ্যৰ ভিত্তিতে হয়তো তেওঁলোকৰ বিষয়ববীয়াসকল বা সম্পাদকক জেৰা কৰিব, সমন জাৰি কৰিব। গতিকে এটা কথা ঠিক যে যিবিলাক তথ্য হয়তো পিছত পোহৰলৈ আহিব সেই অসমৰ বা ভাৰতৰ সংবাদ জগতৰ বাবে কেতিয়াও ভাল লগা কথা নহ'ব। আৰু যিসকল দৰ্শক আছে তেওঁলোকেও ভাৰতৰ সংবাদ মাধ্যমৰ প্ৰতি এটা বিৰাগ মনোভাৱ পোষণ কৰিব। গতিকে জয়ন্ত, আমি এটা ক'ব লাগিব, যিহেতু প্ৰাথমিক ষ্টেজতে আছে এই অনুসন্ধান, গতিকে সবিশেষ তথ্য পাবলৈ হ'লে আৰু আমি কিছু সময় অপেক্ষা কৰিব লাগিব। নিশ্চয় অসীম কুমাৰ বৰাই মুহূৰ্তত ষ্টেটমেণ্ট আগবঢ়াইছে অৰ্ণৱ কুমাৰ গোস্বামীয়ে উল্লেখ কৰিছে যে তেওঁ প্ৰশ্ন কৰিছিল সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত মুম্বাই আৰক্ষীক প্ৰশ্ন কৰিছিল আৰু তাৰ প্ৰতিশোধকল্পে এনেকুৱা এটা ফল্ছ এলিগেশ্যন অনা বুলি স্পষ্টীকৰণ দিছে অৰ্ণৱ কুমাৰ গোস্বামীয়ে। হয় জয়ন্ত, আচলতে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এটা প্ৰতিশোধমূলক মনোভাৱো হয়তো মহাৰাষ্ট্ৰ চৰকাৰে লৈছে বা মহাৰাষ্ট্ৰ আৰক্ষীয়ে লৈছে। ইতিমধ্যে ষ্টেটমেণ্টত তেওঁ কৈছেই যে, আপুনি উল্লেখ কৰিছে যে ষ্টেটমেণ্ট দিছে যে ষ্টেটমেণ্টত কৈছে যে সুশান্ত সিং ৰাজপুতৰ বিৰুদ্ধে বা সেই হত্যা বা আত্মহত্যাৰ বিৰুদ্ধে তেওঁ বহুত বাতৰি সম্প্ৰচাৰ কৰিছিল বা বহুত টক শ্ব' কৰিছিল, তাৰ বাবে ঠাকৰে চৰকাৰক দোষাৰোপ কৰিছিল। গতিকে সেই এটা প্ৰতিশোধ লোৱা বুলি তেওঁ অভিযোগ আনিছে। কিন্তু এটা কথা ঠিক যে অৰ্ণৱ গোস্বামীৰ লগত মুম্বাই আৰক্ষীৰ সংঘাত বহুদিনীয়া বা মুম্বাই শিৱসেনা আৰু কংগ্ৰেছ চৰকাৰৰ সংঘাত বহুদিনীয়া। গতিকে সেই সংঘাতৰ পৰিণতি এইটো হ'ব পাৰে। কিন্তু যদি সেইটোৱে পৰিণতি এনেকুৱা হয় তেনেহ'লে যদি তথ্যভিত্তিত অৰ্ণৱ গোস্বামীক একিউজ কৰিব পাৰে তেনেহ'লে হয়তো অৰ্ণৱ গোস্বামীৰ বাবে বা ৰিপাব্লিক টিভিৰ বাবে এইটো ক্ষতিকাৰক কথা হ'ব। আৰু যদি মুম্বাই আৰক্ষীয়ে প্ৰমাণ কৰিব নোৱাৰে বা এই TRP মেনিপুলেশ্যন যদি প্ৰমাণ কৰিব নোৱাৰে তেনেহ'লে চৰকাৰখন খলঠেকত পৰিব আৰু সংবাদ মাধ্যমৰ ওপৰত তেওঁৰ যি অভিযোগ আনিছে বা যি মুম্বাই আৰক্ষীয়ে যিটো অভিযোগ আনিছে সেইটো যদি প্ৰতিষ্ঠা নহয় তেনেহ'লে সেই চৰকাৰখন আৰু বিপদত পৰাৰ সম্ভাৱনা আছে। ধন্যবাদ অসীম, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তৰ বিস্তৃত খবৰ আপুনি আমাক জনোৱাৰ বাবে। আৰু দেশৰ সংবাদ জগতৰ বাবে এক লজ্জাজনক খবৰ, TRP ক্ৰয় কৰাৰ বিস্ফোৰক তথ্য সংবাদমেলত দাঙি ধৰিছে মুম্বাই আৰক্ষীয়ে আৰু এই বিষয়টো অনাগত সময়ত কি পৰ্যায়লৈ যায় সেয়া অত্যন্ত লক্ষণীয় হৈ ৰ'ব। City 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম, লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। আপুনি চাই আছে City 18। জিতেন দত্তক আলফাৰ পৰা বহিষ্কাৰ। আলফাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হ'ল জিতেন দত্তক। জিতেন দত্তৰ বিৰুদ্ধে কাকপথাৰত হৈছিল ৰাইজমেল। দত্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সুবিধা পোৱাৰ পিছতো খণ্ডন নকৰি পলায়ন কৰিছিল দত্তই।
জোন ভূঞাকো বহিষ্কাৰ প্ৰাথমিক সদস্য পদৰ পৰা বিজয় চাইনিজ নামৰ এজনক কৰ্তন কৰা হৈছে আৰু আলোচনাপন্থী হিচাপে লাভ কৰা সকলো সুবিধাৰ পৰা বঞ্চিত হ'ব বিজয় চাইনিজ ভুলক্ৰমে আত্মসমৰ্পণকাৰী বিজয় চাইনিজৰ নাম আলোচনাপন্থীৰ তালিকাত সন্নিৱিষ্ট হৈছিল কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইতিমধ্যে আমি জনাইছিলোঁ এক বিশেষ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকৰ পিছতে এই সিদ্ধান্ত আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় জিতেন দত্তক আলফাৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত ৰাজহুৱা কৰা হ'ল আলফাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হয় জিতেন দত্তৰ বিৰুদ্ধে কাকপথাৰত হৈছিল ৰাইজ মেল দত্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সুবিধা পোৱাৰ পিছতো খণ্ডন নকৰি পলায়ন কৰিছিল জিতেন দত্তই আনহাতে জোন ভূঞাকো বহিষ্কাৰ প্ৰাথমিক সদস্য পদৰ পৰা বিজয় চাইনিজৰ নাম কৰ্তন কৰা হৈছে আৰু আলোচনাপন্থী হিচাপে লাভ কৰা সকলো সুবিধাৰ পৰা বঞ্চিত হ'ব বিজয় চাইনিজ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত বিজু এই মুহূৰ্তত ডাঙৰ খবৰ যে কেইবাজনকো ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে আলফাৰ পৰা হয় আসলতে যোৱা আগষ্ট মাহৰ শেষৰ ফালৰ পৰা ছ'চিয়েল নেটৱৰ্কিং ছাইটত এগৰাকী বিপ্লৱজ্যোতি মোহন নামৰ এগৰাকী যুৱকে আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ বিৰুদ্ধে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ তেওঁ ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছিল আৰু জিতেন দত্তক এইসমূহৰ বাবে তেওঁ যে ভুল কৰিছিল সেইসমূহ স্বীকাৰ কৰিবৰ বাবে দাবী উত্থাপন কৰি আহিছিল তেওঁ জিতেন দত্তৰ বিৰুদ্ধে আচলতে সতীৰ্থ বহুকেইগৰাকী সদস্যক হত্যা কৰা নেতাক হত্যা কৰা আৰু সেনাবাহিনীৰ সৈতে যোগাযোগ স্থাপন কৰা ভাৰতীয় সেনাবাহিনীৰ ডিনজান কেম্পলৈ অতি গোপনে আহি আলোচনা কৰা আৰু সংগঠনৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ৰাজহুৱাকৈ তেওঁ সমালোচনা কৰা বা এনেধৰণৰ কেতবোৰ অভিযোগ আৰু বিশেষত আলফাৰ যিসমূহ অস্ত্ৰ শস্ত্ৰ আছিল তাৰে অত্যাধুনিক বহু সংখ্যক AK চিৰিজৰ ৰাইফল সেনাবাহিনীৰ হাতত গতাই দি সেইসমূহ ফায়াৰিং পিন ৰেটিৰে কাটি আকৌ পুনৰ আলফাৰ শিবিৰলৈকে প্ৰেৰণ কৰা এনেধৰণৰ অলেখ অভিযোগ জিতেন দত্তৰ বিৰুদ্ধে উত্থাপন কৰিছিল বিপ্লৱজ্যোতি মোহন নামৰ যুৱকগৰাকীয়ে ছ'চিয়েল নেটৱৰ্কিং ছাইটত আৰু এই সন্দৰ্ভত ৰাইজ মেল এখন আহ্বান কৰা হৈছিল আৰু জিতেন দত্তই সেই ৰাইজ মেলত কাকপথাৰত উপস্থিত হৈ সকলো অভিযোগ খণ্ডন কৰিব বুলি প্ৰথম অৱস্থাত তেওঁ দাবী ৰাজহুৱা কৰিছিল কিন্তু পৰৱৰ্তী সময়ত ৰাইজ মেলত তেওঁ উপস্থিত নাথাকিল এই গোটেই বিষয়টোক লৈ পেলাই কেন্দ্ৰীয় সমিতি আলফাৰ কেন্দ্ৰীয় সমিতিৰ এক বৈঠক যোৱাকালি অনুষ্ঠিত হৈ যায় সোণাপুৰত আৰু তাত কৰ্মনিৰ্ধান পৰিষদৰ নেতৃবৰ্গও তাত আছিল কাৰ্যনিৰ্বাহ কেন্দ্ৰীয় কমিটি আৰু কৰ্ম পৰিষদৰ তেওঁলোকৰ এই যুটীয়া বৈঠকত এক সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু কঠোৰভাৱে সিদ্ধান্ত লোৱা হয় যে জিতেন দত্তক আলফাৰ প্ৰাথমিক সদস্যৰ পৰাও বহিষ্কাৰ কৰাৰ সিদ্ধান্তটো লোৱা হয় তেওঁলোকে কোৱা হৈছে আজি মিথিংগা দৈমাৰী কেন্দ্ৰীয় প্ৰচাৰ সচিবগৰাকীয়ে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে বিভিন্ন প্ৰচাৰ মাধ্যমত জিতেন দত্তৰ সম্পৰ্কে উত্থাপিত অভিযোগসমূহৰ সংক্ৰান্তত আত্মপক্ষৰ সমৰ্থন কৰাৰ সুযোগ পোৱাৰ পিছতো পলায়নবাদী মনোভাৱ গ্ৰহণ কৰি ৰাজহুৱা সভাত উপস্থিত নাথাকিল দ্বিতীয়তে উল্লেখ কৰিছে বিভিন্ন সময়ত কৰ্তৃত্বহীনভাৱে দলীয় শৃংখলা ভংগ কৰি কেন্দ্ৰীয় নেতৃত্ব আৰু দলৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াশীল মন্তব্য প্ৰদান কৰা 3 নম্বৰতে তেওঁৰ বিৰুদ্ধে এই বিবৃতিত কোৱা হৈছে যে নিজে ৰাইজ মেলত উপস্থিত থাকিব বুলি প্ৰত্যাহ্বান গ্ৰহণ কৰিও অৱশেষত ৰাইজ মেলত উপস্থিত নাথাকিল 4 নম্বৰত কোৱা হৈছে যে নিজৰ সকলো ভুলৰ বাবে সামাজিক মাধ্যমত ফোনযোগে স্বীকাৰোক্তি প্ৰদান কৰা এইকেইটা কাৰণত তেওঁক আলফাৰ পৰা তেওঁ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে ঠিক একেদৰে আনগৰাকী জিতেন দত্তৰ অতি ঘনিষ্ঠ সোঁহাত হিচাপে পৰিচিত জোন ভূঞাকো প্ৰাথমিক সদস্যৰ পৰা তেওঁক বহিষ্কাৰ কৰিছে সদস্যৰ পদ বাতিল কৰা হৈছে আৰু দলৰ সকলো দায়িত্বৰ পৰা তেওঁক আঁতৰাই দিয়া হৈছে ঠিক একেদৰে বিজয় চাইনিজ আলফা স্বাধীনৰ যিগৰাকী উপসেনাধ্যক্ষ পূব প্ৰান্তৰ আছিল তেওঁ আজি 4 বছৰমানৰ পূৰ্বে তেওঁ আত্মসমৰ্পণ কৰিছিল সেইগৰাকীৰ নাম যুদ্ধবিৰত গোট অৰ্থাৎ আলোচনাপন্থী গোটত ভুলবশতঃ তেওঁৰ নাম সন্নিৱিষ্ট হোৱাতে তেওঁ আৰ্থিকভাৱে যিসমূহ সা সুবিধা লাভ কৰিছিল সেইসমূহ পাই আছিল তেওঁৰ নামটো যুদ্ধবিৰত গোটৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে আৰু আৰ্থিক সকলো অনুদান তেওঁক বন্ধ কৰি দিয়া হৈছে মুঠতে আজিৰ তাৰিখটোত আলফাৰ তৰফৰ পৰা অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ আলোচনাপন্থী গোটটোৱে এই তিনিগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিশেষতঃ জিতেন দত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে নিশ্চয় ধন্যবাদ বিজু কুমাৰ ডেকা ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিস্তাৰে আপুনি এই সিদ্ধান্তৰ কথা আমাৰ দৰ্শকসকলক জনালে খন্তেক সময়ৰ বাবে চিটি 18ত লৈছোঁ আন এটি বাণিজ্যিক বিৰতি